উৰিষ্যাত অসমৰ যুৱকৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ কৰ্ম সংস্থাপনৰ বাবে যোৱা বিলাসীপাৰাৰ যুৱকক বহিৰাজ্যত হত্যা পুনৰ বহিৰাজ্যত অসমীয়া যুৱকৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই বিলাসীপাৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জানিব পৰা মতে বিলাসীপাৰা পৌৰসভাৰ অন্তৰ্গত ৩ নম্বৰ ৱাৰ্ডৰ ডিমাতুলা বাসিন্দা উত্তম চৰকাৰে এমাহ পূৰ্বে মহাৰাষ্ট্ৰৰ পুনেত শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি কালি পুৱা মাতৃৰ সৈতে মোবাইল ফোনত কথা পাতি তেওঁ ঘৰলৈ আহি থকা বুলি জনাইছিল নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত উৰিষ্যাৰ ভুৱনেশ্বৰৰ ৰেল ষ্টেচনত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে বহিৰাজ্যতেই যুৱকজনক হানি খুচি হত্যা কৰা হৈছে বুলি বিভিন্ন লোকে সন্দেহ কৰিছে অতি দৰিদ্ৰ পৰিয়ালটিয়ে মৃতদেহটো বিলাসীপাৰালৈ আনিবলৈ সামৰ্থ নোহোৱাত চৰকাৰৰ সহায় বিচাৰিছে